প্ৰায় 11টা দিন পাৰ হ'ল জুবিন গাৰ্গ অবিহনে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধ। বৈদিক ৰীতি নীতিৰে বাসগৃহত সম্পন্ন আদ্যশ্ৰাদ্ধ। কাহিলীপাৰাৰ বাসগৃহত মাংগলিক ৰীতি নীতিৰে অনুষ্ঠিত কৰা হৈছে আদ্যশ্ৰাদ্ধ। সোণাপুৰৰ জুবিন ক্ষেত্ৰতো শ্ৰদ্ধাঞ্জলিৰ সৰ্বধৰ্ম সভা। পুৱাৰে পৰা জুবিনৰ ঘৰলৈ সোঁত বৈছে বিভিন্ন প্ৰান্তৰ অজস্ৰ গুণমুগ্ধৰ। জুবিনৰ অবৰ্তমানত উচুপি উঠিছে প্ৰতিজন অনুৰাগী। অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধা নিবেদিছে গুণমুগ্ধই। বুধবাৰে যোৰহাটত মৰমৰ শিল্পীগৰাকীৰ 13দিনীয়া মাংগলিক অনুষ্ঠান। আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰতো ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে। সমাধি ক্ষেত্ৰত সৰ্বধৰ্ম সভাৰ আয়োজন কৰা হৈছে। পুৱাৰে পৰা জুবিন ক্ষেত্ৰলৈ সোঁত বৈছে অনুৰাগী আৰু গুণমুগ্ধৰ। অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধা নিবেদিছে সকলোৱে। সমাধিত চলিছে নাম প্ৰসংগ, বিভিন্ন আধ্যাত্মিক অনুষ্ঠান। মাজে মাজে জুবিনৰ গীতেৰে জীপাল হৈছে শেষ কৃতস্থলী। প্ৰত্যেকেই বুকুত জীয়াই ৰাখিব বিচাৰিছে জুবিন গাৰ্গ নামৰ অদম্য সত্তাটিক। দেওবাৰেও সহস্ৰাধিক অনুৰাগীয়ে ভিৰ কৰিছিল জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিকানী।